গুৱাহাটীত আৰম্ভ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ। প্ৰায় ৬০০ গৰাকী বক্সাৰৰ সমাৱেশ। বিহুৰ হুঁচৰিত জীপাল উদ্বোধনী অনুষ্ঠান। সোমবাৰৰ পৰা ৭ দিনীয়াকৈ গুৱাহাটীৰ সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সহযোগত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৩২খন ৰাজ্য আৰু এখন বোৰ্ডে। ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় ৬০০ গৰাকী বক্সাৰ, ১৫০ গৰাকী প্ৰশিক্ষক মেনেজাৰ আৰু ১০০ গৰাকী টেকনিকেল অফিচিয়েলৰ। সোমবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি ৰাজ্যৰ খেলুৱৈক অসম ভূমিলৈ স্বাগতম জনোৱাৰ লগতে তেওঁ বক্সাৰসকলক জনালে শুভেচ্ছা। খুব ভাল লাগিছে। এবাৰ 8th তেওঁলোকৰ মেন এণ্ড ওমেন চেম্পিয়নশ্বিপ, বক্সিং চেম্পিয়নশ্বিপ ইয়াতে গুৱাহাটীত ডন বস্কো ইউনিভাৰ্চিটি কেম্পাছত ইয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু আমি দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে খেলক খুব উৎসাহ যোগাইছে, প্ৰতিগৰাকী খেলুৱৈক যি ধৰণে খেলৰ জৰিয়তে যাতে তেওঁলোকে নিজৰ কেৰিয়াৰ বনোৱাৰ লগতে তেওঁলোকে কেনেধৰণে দেশৰ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে যথেষ্ট তেওঁলোকক উৎসাহিত কৰা হৈছে। বিভিন্ন ধৰণৰ তেওঁলোকক ছাপোৰ্ট কৰিছে। গতিকে আশা কৰিছোঁ যে আজিৰ এই যি আৰম্ভণি, ইয়াত আমি জনাত কেইবাখনো ৰাজ্যৰ আমাৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিম যে সকলোৱে খুব ভাল খেল প্ৰদৰ্শন কৰক আৰু ভৱিষ্যত দিনত ইয়াৰ পৰাই তেওঁলোকে ভাৰতবৰ্ষকে নহয়, তেওঁলোকে যাতে আমাৰ এছিয়াক ৰিপ্ৰেজেণ্ট কৰি গোটেই বিশ্বত যাতে আমাৰ দেশৰ নাম উজ্বলাব পাৰে, তাকে প্ৰতিগৰাকী খেলুৱৈলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সোমবাৰে প্ৰতিযোগিতাৰ প্ৰথম দিনা অসমৰ দুগৰাকী বক্সাৰে জয়েৰে অভিযান আৰম্ভ কৰিছে। ল'ৰাৰ ৫৫ কেজি শাখাত অসমৰ মহম্মদ আয়ানে ঝাৰখণ্ডৰ শিৱম ডুবেক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে ছোৱালীৰ ৬০ কেজি শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত অসমৰ পুনচাং দলে ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে পঞ্জাৱৰ সমৃত কৌৰক। ল'ৰা-ছোৱালী উভয়ৰে বাবে একেলগে ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে বুলি জনালে অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই। 8 ইউথ মেন এণ্ড ওমেন নেশ্যনেল চেম্পিয়নশ্বিপৰ আজি শুভ আৰম্ভণি হ'ল। এই আৰম্ভণি আমাৰ অনাৰেবল MP গুৱাহাটী বিজুলী কলিতা মেধি বাইদেউ উপস্থিত আছিলে। বহুত ভালকৈ হৈছে। আজি অপেনিং চেৰিমনিটো বহুত ভালকৈ হ'ল। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আজি প্ৰথমবাৰৰ বাবে মেন এণ্ড ওমেন কম্বাইন কম্পিটিশ্যন আমাৰ কেতিয়াও নহয় সাধাৰণতে। এবাৰ কম্বাইন আমি কৰিব লগা আছে, সেইকাৰণে আমাৰ যথেষ্ট কষ্টও হৈছে। কিন্তু নাই, এই কষ্টকো আমি হেৰি কৰা নাই, আমি ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে ৬০০ বক্সাৰ, ১৫০জন কোচ মেনেজাৰ, ১০০জন টেকনিকেল অফিচিয়েল চব মিলাই এৰাউণ্ড ৯০০ মান আমাৰ অৰ্গেনাইজিং কমিটিৰ মানুহ আছে। ৯৫০জন মানুহৰ কাৰণে আমি ইয়াত এৰেঞ্জ কৰিব লগা হৈছে। আসাম ডন বস্কো ইউনিভাৰ্চিটি কেম্পাছতে কৰিছোঁ। ল'ৰা-ছোৱালীখিনি কেম্পাছতে আছে আৰু অফিচিয়েলখিনি আমি বাহিৰত ওচৰৰ হোটেলত ৰাখিছোঁ। ঠিকে ঠিকে হ'ল, আজি আৰম্ভণি হৈ গ'ল। আৰু আজি ধৰক ইয়াতে আমাৰ 33খন ইউনিটে অংশগ্ৰহণ কৰিলে আৰু ইণ্ডিয়াৰ টপ মষ্ট ইউথ বক্সাৰ ইয়াত পাৰ্টিচিপেট কৰিছে, ইয়াত খেলি আছে। আপোনালোকে আজিতো প্ৰিলিমিনাৰী বাউট হৈ গ'ল, তো ইয়াৰ পিছত নেক্সট ছেকেণ্ড ৰাউণ্ডৰ পৰা আচল টাফ কম্পিটিশ্যনবিলাক আৰম্ভ হ'ব। ইফালে উদ্বোধনী অনুষ্ঠানত বিহুৰ হুঁচৰিত জীপাল হৈ পৰিল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ। ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে পৰিৱেশে ৰোমাঞ্চিত কৰিলে প্ৰতিগৰাকী উপস্থিত দৰ্শকক। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধিৰ উপৰি উপস্থিত থাকিল BFIৰ সভাপতি অজয় সিং, অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই, জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো, অসম এমেচাৰ বক্সিং সন্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, সম্পাদক হেমন্ত কুমাৰ কলিতা, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ফাদাৰ ডক্টৰ জে পালেলি। প্ৰতিযোগিতাখন সুন্দৰ ৰূপত আয়োজন কৰাৰ বাবে অসম এমেচাৰ বক্সিং সন্থাক ধন্যবাদ জনালে লাভলীনাই। ভাল লাগিছে। প্ৰথমতেতো বিহুৰ বাবে সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু তাৰ বিহুৰ সময়তে জুনিয়ৰ নেশ্যনেল হৈ আছে,
আৰু এইটো আমাৰ অসমৰ কাৰণে এটা বহুতেই ডাঙৰ কথা, কাৰণ যেতিয়া অসমত কম্পিটিশ্যন হয় ইয়াৰ পৰা বহুত ল'ৰা ছোৱালীয়ে চান্স পায় আৰু এইটো হৈ আছে। ইয়াত ইমান ধুনীয়া অৰ্গেনাইজেশ্যন, যিখিনি মানে ফেচিলিটি সকলোখিনি বহুতেই বেছি ভাল, তো বহুতেই বেছি ভাল লাগিছে। আৰু যিহেতু বক্সিঙৰ নিজেও খেলি আহিছোঁ আৰু বক্সিঙৰ লগতে থাকিলেই ভাল লাগে। চ' বহুত ভাল লাগিছে। তাতে আমাৰ বক্সিং এছ'চিয়েশ্যন হেমন্ত কলিতা ছাৰহঁতে যিমানখিনি কষ্ট কৰি আছে গেমখন পাতিবৰ কাৰণে, কাৰণ এখন গেম পতাটো সহজ নহয়, তো এইখিনি কৰি আছে আৰু যাতে আমাৰ অসমৰ ল'ৰা ছোৱালী ওলাব পাৰে। আৰু আশা কৰিছোঁ ইয়াৰ পৰা আমাৰ অসমৰো ল'ৰা ছোৱালীয়ে বহুত জিকিব আৰু অনাগত সময়ত বহুত মেডেল কঢ়িয়াই আনিব। মই ইউথ নেশ্যনেলৰ পৰাই গৈ ৱৰ্ল্ড চেম্পিয়ন হ'বলৈ সক্ষম হৈছিলোঁ। আশা কৰিছোঁ অসমৰ ল'ৰা ছোৱালীসকলেও ঘৰুৱা মাটিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ জৰিয়তে আগন্তুক সময়ত বিশ্ব দৰবাৰত জিলিকি উঠিব। এই মন্তব্য কৰে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়োৱে। ময়ো ইউথ নেশ্যনেলৰ পৰা মেডেল পাই মই ৱৰ্ল্ড চেম্পিয়ন বনিব সক্ষম হৈছিলোঁ। তো মই এবাৰ আশা ৰাখিছোঁ যাতে এবাৰ আমাৰ অসমৰ টীমটোৰ কাৰণে বিশেষকৈ, কাৰণ বহুত ভাল চান্স পাইছে সিহঁতে, কাৰণ অসমতে হৈছে নেশ্যনেলটো আৰু নিজৰ জেগাত হ'লে বহুতখিনি এটা কনফিডেঞ্চ থাকে। মই বিচাৰিছোঁ যে মানে যিসকল আমাৰ বক্সাৰ ল'ৰা আৰু ছোৱালী সিহঁতে বহুতখিনি মেডেল লৈ আনে আৰু আগত যিখিনি আমাৰ ইণ্টাৰনেশ্যনেল ইভেণ্ট হ'ব সিহঁতৰ, সেইবিলাকত যাতে সিহঁতে চিলেক্ট হয়, সিহঁতক সেইটোৱে ক'ব বিচাৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ। এনে প্ৰতিযোগিতাৰ আচলত ধৰি ভাৰতীয় শিবিৰলৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক উদিত বক্সাৰে। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।